বিশ্বনাথৰ ধূলিৰ ডিৰিং পথাৰত দুদিনীয়া কাৰ্যসূচীৰে চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলসা সমাজ অসমৰ চতুৰ্থ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন বিভিন্ন কাৰ্যসূচীৰে আজি অনুষ্ঠিত হৈ যায়। অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলৰ উপস্থিতিত সমাজৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণৰ পাছত মূল সভা অনুষ্ঠিত হয়। উক্ত মূল সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত হোৱা সাংসদ পল্লৱলোচন দাসক জলসা সমাজৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱাৰ পিছতে সাংসদগৰাকীয়ে জলসা সমাজৰ পৰম্পৰা, ভাষা, সংস্কৃতি আদিৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়। লগতে জলসা সমাজৰ সমস্যা তথা অভাৱ অভিযোগসমূহ সমাধানৰ কল্পে চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাঙি ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে মঞ্চত নিৰ্দিষ্ট বক্তা হিচাপে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতী উপস্থিত থাকি জলসা সমাজৰ ওপৰত বক্তব্য প্ৰদান কৰে। মূল সভাত অসম চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণী আয়োগৰ উপাধ্যক্ষ ডক্টৰ ৰঞ্জন গগৈৰ উপৰিও কেইবাগৰাকী শিক্ষাবিদ, চাহ জনগোষ্ঠী জলসা সাহিত্য সভা অসমৰ সভাপতি গোলাম ৰছুল আলী, জলসা জিলা পৰিষদৰ উপসভানেত্ৰী গায়ত্ৰী কুৰ্মী, বহু গণ্যমান্য ব্যক্তি, জলসা সমাজ অসমৰ বিভিন্ন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। আমাৰ দুদিনীয়া কাৰ্যসূচী আজি অন্তিম দিন। চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলসা সমাজৰ এইটো চতুৰ্থ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আমাৰ বিশ্বনাথৰ ধূলিৰ ডিৰিঙত হৈছে আৰু ইয়াত বিভিন্ন জিলাৰ পৰা বহু সতীৰ্থসকল ইয়ালৈ আহিছে, প্ৰতিনিধি আহিছে। যোৱাকালি আমাৰ বিষয় বাছনি সভাত আমাৰ শৰীফুল আলী ডাঙৰীয়া সভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু আমাৰ শামছুল আলী ডাঙৰীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছে আৰু মই নিজে চাহ জনগোষ্ঠী জলসা সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি আৰু ইয়াৰ লগতে তেখেতৰ বলিষ্ঠ পদক্ষেপত ভাল ধৰণে কাম চলি যাব বুলি আমি আশা কৰিছোঁ। আৰু আজিৰ অনুষ্ঠানত কি কয় আমাৰ তেজপুৰ লোকসভা সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া, অসম চৰকাৰৰ জাতীয় আয়োগৰ কমিশ্যনৰ উপাধ্যক্ষ ডক্টৰ ৰঞ্জন গগৈ ডাঙৰীয়া, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি বিশিষ্ট লেখক সঞ্জয় তাঁতী ডাঙৰীয়া আৰু আমাৰ অভিষ্টি বৰ্ডৰ চেয়াৰমেন ৰাজ্যিক অমৰ গগৈ ডাঙৰীয়াকে ধৰি কোমোৰাকাটি শাখা সাহিত্য সভাৰ সভাপতি নুৰ হুছেইন ডাঙৰীয়া, বিভিন্ন ব্যক্তি ইয়ালৈ আহিছে, বিভিন্ন সমুদায়ৰ ব্যক্তি আহিছে, বিভিন্ন জাতীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আমাৰ ইয়াৰ কি কয় PRI এজেঞ্চিসকল, বিভিন্ন ব্যক্তিসকল ইয়াত আহিছে। আমি ভাবোঁ যে বৰ্ণাঢ্য কাৰ্যসূচীৰ এইটো হৈছে ৰাইজে ভাল পাইছে আৰু জলা জনগোষ্ঠীটো আগবাঢ়ি যাব লাগিব। জলা জনগোষ্ঠীৰ বিভিন্ন কথা আছে, বিভিন্ন কাম আছে আগবাঢ়ি যাবলৈ। জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে চৰকাৰে কৰা হৈছে নেকি? হয়, আমি এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰিলোঁ আৰু এই স্মাৰক পত্ৰ আমি সাংসদ পল্লৱলোচন ডাঙৰীয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছোঁ আৰু এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আমি তেখেতৰ সৈতে এটা বৈঠকত বহিবলৈ তেখেতক আমি আহ্বান জনাইছোঁ সাংসদৰ জৰিয়তে। এইখিনিকে ক'লোঁ। চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলসা সমাজৰ আজি কেন্দ্ৰীয় অধিৱেশন আজি বিশ্বনাথত তেখেতসকলে আয়োজন কৰিছে। এই সমাজখন হৈছে চাহ বাগিচাৰ সমাজখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এখন সমাজ। ব্ৰিটিছৰ শাসনকালত আমাক সকলোকে এই চাহ বাগিচাত শ্ৰমিক হিচাপে ব্ৰিটিছসকলে ইয়ালৈ আনিছিলে আৰু তেতিয়াৰ পৰাই সমাজখনত আমি সকলোৱে একেলগে বসবাস কৰিছোঁ। আজি সমাজখনে সুকীয়াভাৱে এখন সমাজ গঠন কৰি লৈছে। কেনেকৈ সামাজিক সমস্যাসমূহ সমাধান কৰিব পৰা যায়, কিছুমান বিষয় আছে, কেনেকৈ শিক্ষাৰ প্ৰসাৰটো বৃদ্ধি কৰিব পৰা যায়, সমাজখনৰ বাবদ অৰ্থনৈতিকভাৱে স্বাৱলম্বন কেনেকৈ সমাজখনৰ মাজত কৰিব পৰা যায় আৰু সামগ্ৰিকভাৱে এখন সমৃদ্ধশালী সমাজ নিৰ্মাণৰ বাবে কেনেকৈনো চৰকাৰৰ লগত সামাজিকভাৱে সকলো দিশ সামৰি উন্নয়ন কৰিব পাৰি, সেই সম্পৰ্কে আলোচনাৰ বাবে এই অধিৱেশন। আৰু এই অধিৱেশনত আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ব্যক্তি ইয়ালৈ আহিছে, বহুত শিক্ষিত ব্যক্তি এই সমাজখনৰ লগত জড়িত। আমি সকলোৱে এইটোৱে বিচাৰোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰে সমৃদ্ধ যিখন অসম, এই অসমখনত যাতে প্ৰত্যেকটো সমাজৰ যাতে উন্নয়ন হওক। আৰু আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকটো সমাজৰ উন্নয়নৰ বাবে বিভিন্ন সিদ্ধান্ত, পৰিকল্পনা বা আঁচনি গ্ৰহণ কৰিছে। আমি সেই আঁচনিৰ মাজতে এই জলসা সমাজৰো সমস্যাসমূহ যাতে সমাধান কৰিব পৰা যায়, এইটো আমাৰ নিশ্চয় প্ৰয়াস থাকিব আৰু তাৰ বাবে আমি সকলোৱে মিলি ভৱিষ্যতে একেলগে কাম কৰাৰো
আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।